মই ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ। লগতে অহাকালিৰ পৰা কোনোবাই মিড ডে মিলৰ বাইদেউসকলক লগাই দিব যে আপোনালোকৰ চাকৰি যাব। মই এতিয়াই কৈ দিছোঁ, কাৰো চাকৰি নাযায়, বৰঞ্চ দুই এদিনতে তেওঁলোকৰ দৰমহা বঢ়াৰহে ভাল খবৰ তেওঁলোকে শুনিবলৈ পাব। গতিকে প্ৰচাৰ কৰা ইলেকশ্যন যিমানে ওচৰ চাপি আহিছে, ভুৱা প্ৰচাৰ কৰা এচাম মানুহৰ সংখ্যাও বাঢ়িছে। ইয়াতে যিহেতু আমাৰ গাঁও পঞ্চায়ত বুথ কমিটি সকলোৰে ৰাইজ উপস্থিত আছে, সকলোৱে যাতে সকলো কথা ৰাইজক সুন্দৰভাৱে প্ৰকাশ আৰু প্ৰচাৰ কৰিব পাৰে, তাৰ বাবে এই গোটেই আঁচনিটোৰ বিষয়ে মই অলপ সময় লৈ ৰাইজক বুজাই দিবলৈ চেষ্টা কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমি ডিব্ৰুগড় জিলা আৰু ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে আগবঢ়াই লৈ যাবৰ বাবে প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছোঁ। যোৱাকালি ডিব্ৰুগড় চহৰত নতুন এখন চিটি হস্পিটাল নিৰ্মাণৰ বাবে আমি 206 কোটি টকা মঞ্জুৰি কৰিছোঁ। আপোনালোকৰ নিচেই কাষত খনিকৰত অসমৰ ভিতৰতে আটাইতকৈ সৰ্ববৃহৎ ষ্টেডিয়াম নিৰ্মাণ কৰিবৰ বাবে 290 কোটি টকা ৰাজ্য চৰকাৰে অনুদান দিছে। আৰু সুন্দৰ ষ্টেডিয়াম, যি নেকি গুৱাহাটীৰ সৰু সজাই ষ্টেডিয়ামতকৈ ডাঙৰ হ'ব, তেনেকৈ এক ষ্টেডিয়াম নিৰ্মাণৰ বাবে আমি কামত আগবাঢ়িছোঁ। মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াত থকা অৱস্থাত, বিমল বৰা ডাঙৰীয়াৰ প্ৰচেষ্টাত ইয়াত ট্ৰান্স অৰুণাচল হাইৱে হৈছিলে। এতিয়া এই হাইৱেটো আৰু অধিক সুন্দৰ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে 600 কোটি টকা ব্যয় কৰিবলৈ সিদ্ধান্ত লৈছে। শ্ৰদ্ধাৰ ৰাইজ, ডিব্ৰুগড়ক লৈ প্ৰতিটো সমষ্টিতে নাহৰকটীয়াত, নামৰূপত সাৰ কাৰখানা বন্ধ হৈছিল। আজি আমি ডিচেম্বৰ নৱেম্বৰ মাহত নতুন সাৰ কাৰখানা নিৰ্মাণৰ কামো আৰম্ভ কৰিম আৰু পুৰণা সাৰ কাৰখানাও আমি জীয়াই ৰাখিম। আজি এই ধৰণৰ মহতো মহীয়ান ব্যৱস্থা ডিব্ৰুগড়ৰ বিকাশৰ বাবে আজি ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে আৰু অনাগত দিনত এনে বহু আঁচনি আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। আমাৰ ইয়াতে আজি বুথৰ সভাপতিসকল উপস্থিত আছে, পঞ্চায়তৰ বিজয়ী বিজিত প্ৰাৰ্থীসকল উপস্থিত আছে। মই 4টা চৰকাৰী আঁচনিৰ ওপৰত আপোনালোকৰ সহযোগিতা কামনা কৰিম। আপোনালোকে জানে যে অৰুণোদয় 3 আঁচনিৰ ডিজিটাইজেশ্যনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে, কিন্তু প্ৰত্যেকটো সমষ্টিতে অৰুণোদয় 2 পাই থকা কিছু জেনুইন লোক 3 আঁচনিৰ পৰা বাদ পৰিছে। দ্বিতীয়তে, আমাৰ হাতত প্ৰত্যেকটো সমষ্টিতে কিছু দিব পৰা হিতাধিকাৰীৰ সংখ্যা ৰৈ গৈছে। আমি যাতে নতুন অৰুণোদয় অতি সোনকালে আৰম্ভ কৰিব পাৰোঁ, মই ডিব্ৰুগড়ৰ বিধায়কসকল আৰু আমাৰ কাৰ্যকৰ্তাসকলৰ সহযোগিতা বিচাৰিছোঁ, যাতে 30 জুনৰ ভিতৰত আমি অৰুণোদয় প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰোঁ। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতাৰ আমি ইতিমধ্যে তালিকা প্ৰকাশ কৰিছোঁ, কোন মাহত কোন সমষ্টিত আমি এই ধন আমি বিতৰণ কৰিম। 30 জুনৰ আগতে কোনোবা যদি পাবলগীয়া মহিলাৰ নাম এই আঁচনিৰ পৰা বাদ পৰিছে, বিধায়কসকলৰ জৰিয়তে এই নামো আগবঢ়াই দিবলৈ অনুৰোধ কৰিম। কাৰণ আগষ্ট মাহৰ পৰা জানুৱাৰী মাহলৈ আমি নিৰন্তৰ 125টা সমষ্টিত
এই আঁচনিৰ ধন বিতৰণ কৰিম 30 জুনৰ পিছত তাক আৰু আমি ঠিক কৰাৰ বাবে সুবিধা নাথাকিব CM ট্ৰিপলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰো হিতাধিকাৰী নিৰ্মাণৰ কাম বা যোগ্য যুৱকৰ নাম 30 জুনৰ ভিতৰত শেষ কৰিবৰ বাবে মই আমাৰ বিধায়ক আৰু পঞ্চায়ত বা আমাৰ কাৰ্যকৰ্তাসকলক অনুৰোধ কৰিম ঠিক তেনেধৰণে আমাৰ চৰকাৰে লোৱা প্ৰত্যেকটো আঁচনি আমি যাতে জুনৰ ভিতৰত সম্পূৰ্ণভাৱে জিলা পৰ্যায়ৰ পৰা ইয়াৰ কাম শেষ কৰিব পাৰোঁ তাৰ বাবে মই আপোনালোকৰ সহযোগিতা বিচাৰিম যাতে এই কেইটামান দিন আমি খুব সিনসিয়াৰলি চৰকাৰী আঁচনি কেইটাৰ কাম আমি সমাপ্ত কৰিব পাৰোঁ কাৰণ অসমৰ ৰাইজে আশা কৰিছে যে যোৱা 4টা বছৰত আমি যিমানবিলাক ঘোষণা কৰিলোঁ প্ৰত্যেকটো ঘোষণাত আমি যাতে বিধানসভা নিৰ্বাচনৰ আগতে বাস্তৱত ৰূপায়ণ কৰিব পাৰোঁ চৰকাৰী বিষয়াসকলৰ দ্বাৰাই এই সকলোবোৰ কাম কৰা সম্ভৱ নহয় কাৰণ মই দেখা পাইছোঁ অৰুণোদয়ত 40 লাখ মহিলা উদ্যমিতাত 33 লাখ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানত 1 লাখ চৰকাৰী চাকৰি 60,000 প্ৰায় অহা 6 মাহৰ ভিতৰত আমি 1 কোটি পৰিয়ালৰ ওচৰত যাব লাগিব চৰকাৰী আঁচনি 1 কোটি পৰিয়ালক স্পৰ্শ কৰিব এনে এক বিশাল কাম কেৱল মাত্ৰ চৰকাৰী বিষয়াসকলে কৰা সম্ভৱ নহয় সকলোৱে এই আঁচনিত সহযোগিতা কৰিব লাগিব ইলেকশ্যনত জিকাজনেও কৰিব লাগিব ইলেকশ্যনত হাৰাজনেও কৰিব লাগিব আৰু সকলোৱে মিলি চৰকাৰৰ প্ৰতিটো আঁচনি জনসাধাৰণৰ মাজলৈ আমি নৱেম্বৰ ডিচেম্বৰ মাহৰ ভিতৰত লৈ যাব লাগিব মই আপোনালোকৰ সহযোগিতা কামনা কৰিছোঁ ইয়াৰ উপৰিও চাহ বাগিচাৰ শ্ৰমিকসকলৰ বাবেও এটিকলি দুটিপাত আন এক আঁচনিও আমি আৰম্ভ কৰিছোঁ তাৰো হিতাধিকাৰী 30 জুনৰ ভিতৰত আমি নিৰ্বাচন কৰি শেষ কৰিব লাগিব আৰু সেইবাবে মই সকলো ৰাইজৰ বিশেষকৈ খোৱাং আৰু টিংখং সমষ্টিৰ কাৰ্যকৰ্তাসকলৰ জনগণৰ সহায় আৰু সহযোগিতা কামনা কৰিছোঁ